আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন। অন্তিম দিনা নিৰ্বাচনী প্ৰচাৰত প্ৰতিটো দলেই সৰ্বশক্তি প্ৰয়োগ কৰি নিজৰ শেষ প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে জুৰিয়াৰ উত্তৰ খাটোৱালত আনোৱাৰ হুছেইন ডনৰ নেতৃত্বত বিজেপি দলৰ এক বিশাল বাইক ৰেলী উলিওৱা হয়। প্ৰায় ২,০০০ বাইকেৰে ওলোৱা হয় এই বাইক ৰেলী। এই বাইক ৰেলীৰে ৰূপৈহাট সমষ্টিৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰে। উত্তৰ খাটোৱালৰ পৰা আৰম্ভ কৰা ৰেলীয়ে কালিয়াডিঙ্গা, মাহেৰিপাৰ, চুটিৰপাৰ, কছাৰীগাঁও, লালুংগাঁও, জুৰিয়া, দগাঁও আদি বিভিন্ন অঞ্চল সামৰি লয়। বাইক ৰেলী আনুষ্ঠানিকভাৱে আৰম্ভ কৰি আনোৱাৰ হুছেইন ডনই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। আনফালে কংগ্ৰেছ আৰু AIUDFেও ৰেলী উলিওৱা পৰিলক্ষিত হৈছে। আমি কালি ৰাতি 10টা বজাত এটা চিন্তা কৰিলোঁ। আমি ৰাতি 10টা বজাত আমি আজি লাষ্ট যিহেতু কেম্পিং আমি এটা বাইক ৰেলী কৰিম। আমি 2-3টা জিপিত আমি মিলাই পেলাই আমি খবৰ দিছিলোঁ। গতিকে আপোনালোকে দেখা পাইছে প্ৰায় 2,000 মান বাইক হৈ গৈছে, সৰু গাড়ীও আছে, চবেই ওলাই আহিছে আৰু বিজেপিৰ হৈ পেলাই কাম কৰিছে। এই বাইক ৰেলী ক'ৰ পৰা ক'লৈ যাব? এতিয়া আমি ৰূপৈহাট সমষ্টিত ঘূৰিম। আমি এতিয়া আমাৰ ৰোড কালিয়াডিঙ্গা হৈ আপোনাৰ গংগাৰামৰ ঘাট হৈ চিঙাৰী হৈ আলডিঙি হৈ দগাঁও হৈ এনেকৈ ওলাই জুৰিয়া হৈ আকৌ আমি এইফালে বৰগুলি হৈ। কিমান মানুহ এই বাইক ৰেলী থাকিব? এতিয়া চাওক, আমিতো এতিয়া গন্তি কৰিব পৰা নাই। অভূতপূৰ্ব সঁহাৰি আপোনালোকে নিজে দেখা পাইছে। আপোনালোকে ভিডিঅ' ক্লিপ চাওক, আপোনালোকে ৰেলী চাওক, কিমান মানুহ হৈছে। আপোনালোকে অগণন মানুহ ওলাই আহিছে আৰু যিখিনি মানুহ চব যুৱচাম ওলাই আহিছে। যেনেকৈ মানুহ ওলাই আহিছে এই হিচাপে বিজেপি কেনেকৈ ফলাফল লাভ কৰিব বুলি আপুনি ভাবে? আপোনালোকে 4 তাৰিখে দেখা পাব। যোৱা বিধানসভাত 26,000 ভোট পাইছিল। এইবাৰ নিশ্চিত আমি 1.5 লাখ ভোটৰ ওপৰত আমি ৰূপৈহাট সমষ্টিৰ পৰা লাভ কৰিম। আজি এইটো আমাৰ আনন্দৰ বিষয়। প্ৰায় 3,000 বাইক ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি আৰু 3,000 বাইকৰ লিষ্ট আমাৰ হাতত আহি পৰিছে। গতিকে আজি আনোৱাৰ হুছেইন ডনৰ নেতৃত্বত আজি এটা বাইকৰ বিশাল ৰেলী বিজেপিৰ। গতিকে আমি আশা কৰোঁ এইবাৰ ৰূপৈহাট সমষ্টিত এটা ধুমুহা বলিব আৰু আগন্তক আমাৰ 26 তাৰিখে যিটো আমাৰ ভোট প্ৰদান হ'ব, সেই ভোট প্ৰদান প্ৰক্ৰিয়াত আমাৰ ৰূপৈহাট সমষ্টিৰ পৰা প্ৰায় 80% অৰ্থাৎ 80% মানুহে বিজেপি অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিত ভোট দিব আৰু সুৰত বৰাক জিকাব। আজি আপোনালোকে চাওক, আমাৰ পিছফালে হাজাৰ বাইক, হাজাৰ বাইক। এই আজি যে আমাৰ আজি একটা শক্তি আহিছে, আমাৰ যুৱসমাজ ওলাই আহিছে। আমি এই যুৱসমাজে ইচ্ছা কৰিলে আমাক যিকোনো পৰিৱৰ্তন কৰিব পাৰে। গতিকে এটাই উদ্দেশ্য আমাৰ বিজেপি চৰকাৰৰ উন্নয়নৰ লগত আমি আছোঁ, বিজেপি চৰকাৰৰ উন্নয়নৰ লগত আমাৰ সংখ্যালঘু আছে। গতিকে মই ভাবোঁ আজি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষত উন্নয়ন হৈছে।